এইটো আপোনাৰ 100ৰ পৰা 100 যদি আমি কওঁ এইটো আমাৰ ভুল হ'ব। গতিকে ৰাইজবিলাক বুজি আছে। এতিয়া আমি যদি আজিৰ দিনত যদি ইলেকশ্যন হয় আমি ক'ব পাৰোঁ প্ৰায় 60% আমাৰ সংখ্যালঘু ৰাইজ মুছলমান ৰাইজ আমাৰ ফালে আহিব। আৰু যদি 1-1.5 মাহ যদি আমি পিছুৱাই যাওঁ তেতিয়াহ'লে প্ৰায় 70% আমাৰ সংখ্যালঘু ৰাইজে ইউপিপিএল দলক ভোট দিব। অকল শান্তি আৰু নিৰাপত্তা আৰু ভূমিৰ যি অধিকাৰ এই অধিকাৰ পোৱাৰ স্বাৰ্থত আমাৰ ইউপিপিএল দলক ভোট দিব। চাওক আমি যিমানখিনি ঘূৰি দেখিলোঁ আমি বিশেষকৈ আমি বাওকুঙুৰি সমষ্টিৰ কথা যদি ক'ব যাওঁ বাওকুঙুৰি সমষ্টিত দনেশ্বৰ গোহাঁইৰিক আমাৰ ৰাইজে 4বাৰকৈ জিকালে। আমাৰ বাওকুঙুৰি সমষ্টিত চবতকৈ ডাঙৰ সমস্যা হ'ল ভূমিৰ সমস্যা আৰু এই ভূমিৰ সমস্যা আমাৰ প্ৰধান উদ্দেশ্য আমি বাওকুঙুৰি অঞ্চলত দনেশ্বৰ গোহাঁইৰি যিহেতু আমাৰ কিবা এটা হ'লে কাৰোবাৰ মৰিলে কাৰোবাৰ শ্ৰাদ্ধ কৰিলে অকল স্কুটি আহি পাকঘৰত চাহ খাই মানুহৰ মনটো মানে তেনেকুৱা কৰি পেলাই ভোট লৈ গৈছে। উন্নয়ন ক্ষেত্ৰতো শূন্য আপোনালোকে জানে, আমাৰ গাঁৱত আহিছে আপোনালোকে জানে, বগিলাউৰা গৈছিল তাতেও জানে এটা বেয়া এটা ৰাস্তা ঘাটৰ পৰিস্থিতি, আমাৰ মাটিৰ এটা সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। গতিকে আমাৰ চৰকাৰ অহাৰ পিছত আমি মাটিৰ যিখিনি সমস্যা সমাধান কৰিছোঁ আৰু স্পেচিয়েলি আমি মাটিৰ সমস্যা প্ৰথমে আমি সমাধান কৰিম। দ্বিতীয়তে আমি কৰ্মসংস্থাপনৰ কথা আছে, আমাৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ কথা আছে আৰু আমি শান্তিৰ যি বাৰ্তা এই বাৰ্তাটো আমি অব্যাহত ৰাখিম। আমাৰ মুছলমানসকলৰ প্ৰধান সমস্যা হ'ল মাটিৰ সমস্যা আৰু এই মাটিৰ সমস্যা আমি আপোনালোকৰ মানে চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ, দাঁতিকে ক'ব বিচাৰিছোঁ। আমাৰ চৰকাৰ অহাৰ পিছত যেতিয়া আমি অকলে চৰকাৰ কৰিম আমাৰ মাটিৰ সমস্যাটো আমি প্ৰায় 2 বছৰৰ ভিতৰত আমি প্ৰায় মাটিৰ সমস্যা সমাধান কৰিম। আমি এতিয়া ধৰক আমাৰ ইউপিপিএল চৰকাৰে প্ৰায় 5 বছৰ কাৰ্যকাল প্ৰায় শেষে কৰিলে। এতিয়া ৰাইজক আমি এটা কথাই ক'ম আমি যে 17 বছৰ BPF আৰু 5 বছৰ ইউপিপিএল আকাশ পাতাল এটা ব্যৱধান হৈ আছে। হয়তো আপোনালোকে ঘূৰি আছে বা সাংবাদিক বন্ধুসকলে ঘূৰি আছে, দিনে ৰাতিয়ে আমাৰ ৰাইজৰ যি এটা উৎসাহ আমাক ইউপিপিএল দলক ভোট দিয়াৰ কাৰণে যিটো এটা উৎসাহ এইটো আপোনালোকে নিজে চকুৰে চালে। আৰু 17 বছৰৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যি অপশাসন, যি দুৰ্নীতি, যি হত্যা হিংসা বা আমাৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ বা সংখ্যালঘু তেজক লৈ যিটো এটা ফাকু খেলা এই ফাকু খেলাটো বন্ধ একেবাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি দিলে। তাৰ বাবে আমাৰ ইউপিপিএল চৰকাৰ বা প্ৰমোদ বড়ো চৰকাৰক একেবাৰে BTRত 40টা সমষ্টিত আমি প্ৰায় 30টা প্লাছ লৈ আমি অকলে চৰকাৰ কৰিবলৈ গৈ আছোঁ। আমি চাওক আমি যদি মাইনৰিটিৰ কথা ক'ব যাওঁ একচুৱেলি বহুত এটা সময় লাগিব আৰু হাগ্ৰামাৰ কথা যদি আমি ক'ব যাওঁ যে হাগ্ৰামা মহিলাই মাইনৰিটিসকলৰ কাৰণে কি কৰিছে তেতিয়া 1 ছেকেণ্ডত হৈ যাব। আমি ক'ব পাৰোঁ একো কৰা নাই, অকল মাইনৰিটিসকলক মানে কিছু সময়ত আমি দেখিবলৈ পাইছোঁ আমাৰ কোনোবা দাদা গুলি খাই মৰিলে, কেতিয়াবা আমি দেখিছোঁ কোনোবা আমাৰ বাইদেউ কিডনাপ হ'ল, আমি কেতিয়াবা দেখিছোঁ আমাৰ মুছলমান ৰাজমিস্ত্ৰী বা কাঠমিস্ত্ৰী তেওঁলোকক চৰিয়ালে, মাছ বেপাৰীসকলক চৰিয়ালে, তেনেকৈ আমি খবৰবিলাক পাইছোঁ। কিন্তু আমাৰ ইউপিপিএল চৰকাৰ অহাৰ পিছত তেনেকুৱা পৰিৱেশ নাই। এটা শান্তিৰ পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ আৰু শান্তিৰ পৰিৱেশ পোৱাৰ স্বাৰ্থত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক ইউপিপিএল দলক আমাৰ সংখ্যালঘু ৰাইজে মুছলমান ৰাইজে এইবাৰ নিৰ্বাচনত ভোট দিব। চাওক মই যিমানখিনি জানো এইটো হাগ্ৰামাৰ এটা মানে এটা কথা কৈছে যে গছ ৰুই মানে পানী ঢালি দি মানে ইহঁতে চৰকাৰৰ পৰা নামি গ'ল। মই যিমানখিনি জানো হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত হাইকোৰ্টত এটা মানে আবেদন দিয়া হৈছিল বা FIR দাখিল কৰা হৈছিল। তেনেকৈ আমি যিখিনি জানো আৰু মানে আমাৰ 1 লাখৰো অধিক মানে মুছলমানৰ ঘৰ উচ্ছেদ কৰিব লাগে বুলি তেওঁ এটা মানে চৰকাৰৰ ফালৰ পৰা মানে তেওঁ এটা আবেদন দিছিল হাইকোৰ্টত, এইখিনি আমি গম পাইছোঁ। কিন্তু আমাৰ ইউপিপিএল চৰকাৰ অহাৰ পিছত কাকো তেনেকুৱা নটিচ দিয়া নাই। যেতিয়া হাইকোৰ্টৰ পৰা কিবা এটা মানে নটিচ মানে চৰকাৰক এটা প্ৰেছাৰ কৰা হৈছিল, এই ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত চাম কাটাৰ কাৰণে মানে বাধ্যত পৰি কিবা এটা কৰিব লাগে বুলি আমি শুনা পাইছোঁ। কিন্তু আমাৰ এই হাইকোৰ্টৰ যিটো ৰায় এই ৰায়টো কণ্টেষ্ট কৰাৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে আৰু কোনো পধ্যেই যাতে আমাৰ BTR অঞ্চলত উচ্ছেদ নহয় তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে। কিন্তু আপোনালোকে এটা কথা মানে চিন্তা কৰক যে BPFৰ যিটো অপপ্ৰচাৰ, যিখন চৰকাৰে আপোনাৰ মাটিৰ পট্টা দি আছে, যিখন চৰকাৰে ধৰ্মীয় অনুষ্ঠানৰ মাটিৰ পট্টা দি আছে, গুৰুস্থানৰ মাটিৰ পট্টা দিছে, মছজিদৰ মাটিৰ পট্টা দি আছে, এইখন চৰকাৰে উচ্ছেদ কৰিব পাৰে জানো?
গতিকে BPF-ৰ হাতত কোনো ধৰণৰ ইস্যু নাই তেওঁলোকে অপপ্ৰচাৰ কৰি ইলেকশ্যনটো পাৰ কৰাৰ কাৰণে তেওঁলোকে মানে চেষ্টা কৰি আছে কিন্তু চেষ্টা ইহঁতৰ মানে সফল নহ'ব বিফল হ'ব আৰু জয়টো আমি হ'ম সত্যৰ জয় হ'ব ডিভাইড কৰিব বিচাৰি এই বিষয়ে কি ক'ব চাক ডিভাইডটো ইহঁতে কৰিব বিচাৰিবই কাৰণ আমাৰ বিজেপি এইটো আপোনালোকে জানে বিজেপিৰ নীতিবিলাক জানে আমাৰ BPF-ৰ 17 বছৰ শাসন কৰিলে আমাৰ যিহেতু BTC-ত আমাৰ ছেকেণ্ড জনগোষ্ঠী মুছলমানসকলৰ BPF 17 বছৰ শাসন কালত একো সমস্যা সমাধান নকৰিলে আমাৰ এটা ডাঙৰ এটা ডিমাণ্ড আছিল যে BTR অঞ্চলত বা BTC অঞ্চলত আমাৰ মুছলমানসকলক হজ ভৱনৰ ব্যৱস্থা কৰি দিয়ক আমাৰ মাটি যিবিলাক সমস্যা আছে সমাধান কৰি দিয়ক ইহঁতে এটা বস্তু সমাধান কৰা নাই কিন্তু আমাৰ UPPL চৰকাৰ অহাৰ পিছত মুছলমানসকলৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মাটিৰ পট্টা তেওঁলোকে দিলে আমাৰ হজ ভৱন 5টা ডিষ্ট্ৰিক্টত 5টা হজ ভৱন গৈ আছে আমাৰ কবৰস্থানৰ মাটিৰ পট্টা দিলে এতিয়া উল্টা তেওঁলোকে আমাক সমালোচনা কৰি আছে যে কিয় পট্টা দিব লাগে বুলি গতিকে তেওঁলোকক বুজাটো আমি বহুত কঠিন গতিকে ৰাইজে বুজি পাইছে তেওঁলোকৰ BPF-ৰ যি চতুৰ ৰাজনীতি এই BPF-ৰ চতুৰ ৰাজনীতি বুজি পাইছে আৰু কংগ্ৰেছৰ কথা যদি আমি ক'ব যাওঁ কংগ্ৰেছ আৰু BPF মিলি যেতিয়া আমাৰ BTR-ত শাসন কৰিছে তেতিয়া এইটো হত্যানিংসা হৈছিল এইটো সবেই গম পায় গতিকে ৰাইজ সজাগ হৈছে এইবাৰ আমি অকলে BTR-ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো আৰু আগন্তুক দিনতো আমাৰ যি শান্তি যি আমাৰ উন্নয়ন যি ভূমিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যিটো এটা প্ৰচেষ্টা এইটো অব্যাহত থাকিব বিগত সময়ত যদি প্ৰমোদ বড়ো আহে তেতিয়াহ'লে শান্তি হ'ব বুলি চাওক এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া তেওঁৰ চৰকাৰৰ দিনত ইমান মাৰা কাটা হ'ল মানুহৰ বুকুত গুলি দি তেওঁলোকে মানে এটা হোলী খেলাৰ নিচিনা তেওঁলোকৰ চৰকাৰৰ দিনৰ ঘটনাবিলাক হৈ গ'ল কিডনাপিং হৈ গ'ল ঘৰ জ্বলাজ্বলি হৈ গ'ল এইটো যদি তেওঁলোকে শান্তি বুলি কৈছে তেতিয়াহ'লে আমাৰতো ক'বলগীয়া কথা নাই কিন্তু ৰাইজে কোনটো শান্তি বিচাৰে ৰাইজে শান্তি বিচাৰে এটা পৰিবেশ আমি সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা আমি যাতে ক'তবা কাম কৰিব গ'লে আমি বড়ো ভাইসকলৰ ঘৰত গ'লে বা কোনো ধৰণৰ প্ৰব্লেম নহয় আমাৰ বড়ো ভাইসকলে আমাৰ মুছলমানসকলৰ তাতে গ'লে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় কাকবা গুলিয়াই যাতে নামাৰে কাৰোবাৰ ঘৰ যাতে নজ্বলে কিডনাপ যাতে নহয় এইটোহে আমি শান্তি বিচাৰোঁ এইটোহে আমি শান্তি কওঁ ৰাইজেও এইটোৱে কয় এতিয়া হাগ্ৰামা মহিলাৰী আৰু BPF-এ যদি উল্টাটো বিচাৰিছে এইটো মই ক'ব নোৱাৰোঁ মই এজন মুছলিম হয় এতিয়া আমাৰ জাতিৰ কাৰণেতো আমি চিন্তা কৰিমেই আৰু অকল আমাৰ মুছলমান বুলি কথা নহয় এইটো সব জনগোষ্ঠীৰ মাজতে মাটিৰ প্ৰব্লেমটো কম বেছি আছে এইটো আমাৰ প্ৰমোদ বড়ো ছাৰে কি কৈছে আইনৰ আওতাত থাকি পেলাই আইনগতভাৱে কাক মাটিৰ সমস্যা সমাধান কৰা যায় সব সমস্যা সমাধান কৰিব আৰু এইটো আমি প্ৰমোদ বড়ো ছাৰৰ যিটো কথা ই পূৰ্বতো কথা ৰাখিছে আমাৰ হজ ভৱনৰ ক্ষেত্ৰতে হওক আমাৰ মাটি দিয়াৰ এলটমেণ্ট দিয়াৰ ক্ষেত্ৰতে হওক আমাৰ কবৰস্থান গুৰুস্থান এই মছজিদৰ ভূমি মাটি ইহঁতে কৈছিলে এইটো কৰি দিলে অলৰেডি এইবাৰতো আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কথা আমি এইটো বিশ্বাসক লৈছোঁ আৰু আমাৰ চৰকাৰ অহাৰ পিছত আমিও ছাৰৰ লগত আলোচনা কৰি আমাৰ মুছলমানৰ যিখিনি মাটিৰ সমস্যা আমি সমাধান কৰাৰ কাৰণে আমি কাম কৰিম বিভিন্ন জায়গাত আপোনাৰ